ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ লেসন 6ৰ ত্ৰিভুজৰ প্ৰশ্নসমূহ 6.1ত কৈছে কাষৰ বন্ধনীত দিয়া ক্ষুদ্ৰ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা এক নম্বৰ সকলোবোৰ বৃত্তই সৰ্বসম সদৃশ এটো কোনটো হ'ব এটো ৰাইট আনসাৰ হ'ব সদৃশ যে সকলো বৃত্তই সদৃশ দুই নম্বৰ সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম এটো হ'ব সকলোবোৰ বৰ্গই সদৃশ 3 নম্বৰটো হৈছে সকলো ত্ৰিভুজ সদৃশ সমদ্বিবাহু নে সমবাহু সমদ্বিবাহু হৈছে যিবোৰ ত্ৰিভুজৰ দুটা বাহু সমান আৰু সমবাহু হৈছে যি ত্ৰিভুজৰ তিনিটা বাহু সমান গতিকে ৰাইট আনসাৰ হ'ব সকলো ত্ৰিভুজ সদৃশ কেতিয়া হ'ব এইটো ত্ৰিভুজ হ'ব সমবাহু গতিকে ৰাইট আনসাৰ হ'ব সমবাহু 4 নম্বৰ হৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিয়তৰ অনুৰূপ কোণবিলাক ড্যাশ আৰু হিয়তৰ অনুৰূপ বাহুবিলাক সমান সমানুপাতিক প্ৰথম খালী ঠাইত হ'ব সমান আৰু দ্বিতীয় হিয়তৰ অনুৰূপ বাহুবিলাক বি নম্বৰত হ'ব সমানুপাতিক তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এজোৰ সদৃশ চিত্ৰৰ এজোৰ অসদৃশ চিত্ৰৰ গতিকে প্ৰথমটো এজোৰ সদৃশ চিত্ৰ কোনবিলাক যে দুটা বৃত্ত এটা বৃত্ত এটা সৰু হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে গতিকে এইবিলাক হৈছে সদৃশ চিত্ৰ বা দুটা বৰ্গ এটা ডাঙৰ হ'ব পাৰে এটা সৰু হ'ব পাৰে তাৰমানে একে হ'ব লাগিব এজোৰ অসদৃশ চিত্ৰ এইটো এটা কি এটা বৰ্গ আঁকিব পাৰিবা বা এটা আয়ত আঁকিব পাৰিবা এইবিলাক হৈছে কি এটা বৰ্গ আছে এটা আয়ত এইবিলাক অসদৃশ চিত্ৰ তাৰ মানে বেলেগ বেলেগ তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা চাবা এই দুটা দিছে ইফালে এটা দিছে 3 সেন্টিমিটাৰ এটা দিছে 1.5 ইফালে 1.5 ইফালে 3 তো বৰ্গ গোটেই চাৰিওফালে কি 3 সেন্টিমিটাৰ আৰু সমান্তৰিকটো চাবা ইফালে 1.5 ইফালে 1.5 গতিকে এইটো কি এইটো সদৃশ কৈছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় না গতিকে সদৃশ নহয় ইয়াৰ আনসাৰ হ'ব সদৃশ নহয় এইটো হৈছে 3 নম্বৰটোৰ আনসাৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত 6.2 আলোচনা কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা